ক 1 2 3 start মই অফিচত আছো অফিচত থাকিলে কিমান ব্যস্ত জানোচোন তহঁতি এই সঁচাই কৈছো মই অফিচত আছো বোলো কি মই যাব লাগে যাবলৈ মই এতিয়া নোৱাৰো নহয় এই আমাৰ মেনেজাৰটো বহুত বেয়া কৈছো নহয় একদম ছুটি নিদিয়ে এই চা এতিয়া বিহুটো হৈ গ'ল বিহুটোতো যাবলৈ নিদিলে গম পা নে মই এতিয়া ইয়াৰ ডিউটিতে আছো প্ৰাইভেট বেংক তই জানোচোন কিমান বিজি হ'বলগীয়া হয় ৰাতিপুৱা একদম 7টা বজাৰ পৰা ৰাতি একদম 9টা বজালৈকে লাগিয়ে থাকিব লাগে ইমান গৰম পৰিছে মানুহজনী ইমান শকত হৈ গৈছো চৰ্দি বাঢ়ি গৈছে তাক বোলো দাইলত নেমু অকণ দিবি দাইলত নেমু অকণো নিদিলে ছোৱালীজনী আকৌ ভাড়া ঘৰ ল'মগৈ বুলি কৈছে এইটোকো লগত লৈ যাব নি এইটো লৈ গ'লে কি হ'ব মোৰ ভাত দালি কোনে বনাই দিব ইমান ফেচিলিটিত আছো মই জোৱাই গোটেই কামবোৰ কৰি দিয়াৰ কাৰণে এই থকাটা ইমান ভাল লাগিছে গোটেই কাপোৰ কানি ধুই দিছে ইমান ধুনীয়াকৈ ধুইছে ময়ে ধুব নাজানো গোটেই গা সমস্ত কাপোৰ কানিয়ে ধুইছে সি যদি গুচি যায় মোক কি হ'ব বাৰু মোক কোনে কাম কৰি দিব এই নেমু কুলিটো ইমান ধুনীয়াকৈ ৰুলে দেখিছনে নেমুও লাগিব এটা কাইলৈ পৰহিলে এতিয়া তাই লৈ গ'লে কি হ'ব বাৰু এনেকৈ যাব পৰা হেঁতেন গ'লোহেঁতেন নহয় হেৰি মাত এই হেৰি আকৌ এই আমাৰ ওচৰতে বাইদেউ এজনী ৰুমটো চাফা কৰি আছে আমাৰ অফিচ ৰুমটো বাইদেউ এই অকণমান হেৰি কৰি যাওকচোন এই ইফালে খাওকচোন এই কম্পিউটাৰটো অকণমান চাফ কৰি যাব দেই শুনিছ নহয় এনেই মাতটো বাইদেউ বৰ ধূলিব বৰ হৈছে বাইদেউ ভালকৈ খাওকচোন এইখন সঁচাকৈ কৈছোঁ মই যাব পৰা হেঁতেন গ'লোৱেহেঁতেন সঁচাকৈ কৈছোঁ সেই চাচোন মই ৰাতিপুৱা 7টা বজাৰ পৰা ৰাতি একদম খোৱালৈকে একদম মই ডিউটিত লাগিয়ে থাকিবলগীয়া এতিয়া মই কলম লৈয়ে আছোঁ বৰ কলম লৈয়ে আছোঁ হেৰি কচোন এই অফিচলৈ মানুহ আহিছে গম পানে এতিয়া মই ৰাখোঁ দেই এই বাইদেউ এইটো অফিচলৈ যাওক এইটো ৰুমলৈ যাওক এইটো হ'ব দে ৰাখিছোঁ দেই বৰ ডাঙৰ বিপদে পৰিলে আৰু দেই ঘৰৰ গাঁৱৰ মানুহে গোটেই গাঁওখনৰ মানুহে মই একদম গুৱাহাটীত চাকৰি কৰি আছোঁ বুলি ভাবিছে এতিয়া মইহে জানিছোঁ কি চাকৰি কৰি আছোঁ মই লোকৰ ঘৰত চপনীয়ে খাটি আছোঁহি সেইটো কাৰণে ছোৱালী 5 দিনমান পাব লাগিছিলে জোৱাইও পালোহেঁতেন 5টা কিমান কামত সহায় পালোহেঁতেন ল'ৰাই আজিকালি বুজি নাপায় নি ছোৱালীয়ে যিমান বুজি পায় মাজনী কম মই তাই যেতিয়া ৰুম ল'বগৈ কাম কৰা ছোৱালীজনীকে ৰখাই ল'বগৈ জোৱাইক মোৰ লগত থ'ব লাগিব নহ'লে মোক কোনে কাম কৰি দিব তাই বুজি পাব মোৰ ছোৱালীহে কেলৈ বুজি নাপাব জোৱাইক সোধোচোন মোৰ লগত থাকে নে মাজনীৰ লগতে যাবগৈ জোৱাই জোৱাই ক'ত মৰিলি গৈ এতিয়া সেইটো কামতে লাগি আছ নি চুপাৰ পেলাম চুক এইফালে আছো তই আহিছনে না তোক চুপাৰ পেলাম গৈ ৰাম ৰাম এই বুঢ়ীজনী সঁচাকৈ বুলি দেই সেইদিনাখন তাই মোক পোকত ভোট জলকীয়া লগাই দিছিলোঁ নহয় উৎপাত কমাই নাই আজি বাপেকে এইডালকে পোকত সোমোৱাই দিম বাপেকে গম পাই যাব তেতিয়া ইমান কষ্ট দিছোঁ মোক একদম শান্তি নাইকিয়া সি 100 টকা দিব লগা আহিছেনে নহয় তই চুপাই পেলাম সেইকাৰণে তোক কোনে ফোন কৰিলে দীঘলী কি হ'ল ক কি মাজনী বেলেগলৈ পলাই গ'ল বৰ ডাঙৰ কথা হ'ল আৰু হ'ব এইবোৰ কথা জোৱাই গম পালে কি হ'ব এতিয়া মোৰ মই কেনেকে পাম এতিয়া কি হ'ল জোৱাই বৰ ডাঙৰ কথা এটা হ'ল ন কি হ'ল আপোনাৰ জলকীয়া পুৰিছে নেকি এই নহয় কি হ'ল মেখেলাখন এখন লওকচোন এখন ধুই থৈ দিছোঁ মই তোক মেখেলা পিন্ধিবলৈ কোৱা নাই এতিয়া কি হৈছে আপোনাৰ ৰচোন তই মোৰ লগত থাকিবি নেকি কচোন মোক মই আপোনাৰ লগত কেলৈ থাকিম আকৌ মই তাইৰ লগতে থাকিম আকৌ জোৱাই কি আচলতে কি হ'ল গম পাইছানে কি হ'ল তাৰমানে মাজনী এটালে পলাই গুচি গ'ল পলাই গ'ল মই তাক বিচাৰি নগৈ জোৱাই তই যদি নাথাক মোৰ ফেচিলিটি কি হ'ব বাৰু যি হ'ল ভালে হ'ল একদম কৈছো নহয় জোৱাই তই মোক এইটো নাযাবি এইফালে থাকক এনে সুখে শান্তিয়ে থাকক আৰু দেই এতিয়া মই গাঁৱৰ মানুহক কি বুলি কম গ'বা চাকৰি কৰি আছো বুলিহে কৈছিলো এতিয়া কি বুলি মই ফাঁকি এটা মাৰিবগৈ লাগিব সেই বেংকটো একদম বন্ধ হ'ল বুলি ক'বগৈ লাগিব এতিয়া পাই আজিৰ পৰা মোক ঘৰৰ পৰা কোনে মুচি দিব কাপোৰ কানি কোনে ধুই দিব ভাত পানী কোনে বনাই দিব কি হ'ল মোৰ মই এতিয়া কাম এটা কওঁ এতিয়া এইটোতো বেলেগ এটালৈ বিয়া হ'লেই আৰু মইতো মই অকলশাই থাকিবি কিবা মোৰ ল'ৰা ছোৱালী হোৱাই নাই মই কাম এটা কৰিম মই এতিয়া মাহঁতৰ লগত কথা পাতোঁগৈ পাতি কেনি মই ছোৱালীজনী মই বিয়া পাতিবি তাৰ লগত সুখে শান্তিয়ে থাকোঁগৈ মই কিন্তু আকৌ যোৱা চোৱা হ'বলৈ নাই আকৌ সেই ঘৰত মই কৈ দিম মোৰ হাফ পেণ্ট দুটা আলনাতে থৈ আহিছোঁ আকৌ সেইকেইটা পিন্ধি শুই থাকিব একদম ভালে পাৰিলে ঘৰত দি থৈ আহিবগৈ কৈ দিছোঁ আকৌ হে ভগৱান তুমি যি কৰিলা ভালেই কৰিলা আৰু দেই এইবোৰ ঘৰ যোৱাৰ পৰা মোক মুক্তি দিলা মুঠতে এতিয়া ভালে ঘৰলৈহে থপলিয়াওঁ মই আৰু